দুলিয়াজানৰ টিপলিং নৈত বলবম যাত্ৰাৰ সময়ত যুৱতী সন্ধানহীন SDRF বাহিনীৰ অভিযানত উদ্ধাৰ দুলিয়াজানৰ টিপলিং নৈত বলবম যাত্ৰাৰ সময়ত এক অঘটন সংঘটিত হয় বলবম ভক্তসকলে নৈত গা ধুই থকা সময়ত এগৰাকী যুৱতী হঠাৎ সন্ধানহীন হৈ পৰে খবৰ পোৱাৰ লগে লগে SDRF বাহিনী অভিযান আৰম্ভ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ কৰাৰ পাছতে তততকৈ দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ লৈ যোৱা হয় শেহতীয়াকৈ চিকিৎসকে যুৱতীজনীৰ অৱস্থা সংকটজনক বুলি জনাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে উদ্ধাৰ কৰা যুৱতীগৰাকীক দুলিয়াজানৰ থাবাবস্তি অঞ্চলৰ ৰঞ্জনা নিশাদ বুলি চিনাক্ত কৰা হৈছে দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বিষ্ণুরাম 14 শ্রাবণ মাসে শুক্ল